ইফালে দিল্লীত অৰুণাচলৰ সাংসদ তাপিৰ গাঁৱৰ বাসভৱনত টিএমপিৰ বৈঠক মিংমাং বদতিকাণ্ডক লৈ বৈঠকত আলোচনাৰ মাধ্যমেৰে সীমা সমস্যাৰ সমাধানত পোষকতা দুই পক্ষৰ বৈঠকত উপস্থিত আছিল টিএমপিৰ সভাপতি তিলক দলে বৈঠকত উপস্থিত আছিল টিএমপি আৰু কেইবাগৰাকী প্ৰতিনিধি আলোচনাৰ মাধ্যমেৰে দুই ৰাজ্যৰ সীমা সমস্যা সমাধান কৰাত পোষকতা সাংসদ তাপিৰ গাঁৱৰ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যিটো সময়ত অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেই সময়তেই তাপিৰ গাঁৱৰ বাসভৱনত উপস্থিত হৈছে টিএমপিৰ সভাপতি তিলক দলে আৰু আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰাৰ পোষকতা দুইটা পক্ষৰ মই বুবুল হাজৰিকা উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকাৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ বুবুল হাজৰিকা এতিয়াৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা কিন্তু দুটা কথা আপোনাক জানিব লাগিব প্ৰথম কথা এই যিটো তাপিৰ গাঁৱৰ লগত বৈঠক অনুষ্ঠিত হৈছে তেখেতসকলে উল্লেখ কৰিছে আমাৰ হাতলৈ যিখিনি তথ্য আহিছে যে আলোচনাৰ মাধ্যমেৰে দুইটা পক্ষই সমস্যা সমাধানৰ পোষকতা কৰিছে এফালে আৰু আনফালে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী বুবুল হাজৰিকা গোটেই কাৰ্যক্ৰমণিকা কি তথ্য আছে সুনীত ভাই ক'ব লাগিব এতিয়াও অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে বানৰদোৱা লগতে গুমটো গেটৰ সৈতে ৰুকচিন গেট বা ভালুকপুং আদি বিভিন্ন যিসমূহ প্ৰৱেশদ্বাৰ আছে অৰুণাচললৈ যোৱা তাত টিএমপিকে যিসকল কেডাৰ আছে তেওঁলোকে গোটেই অৱৰোধটো তেওঁলোকে এতিয়া অব্যাহত ৰখা পৰিলক্ষিত হৈছে একে সময়ত আমি দুটা ঘটনা প্ৰত্যক্ষ কৰিছোঁ এটা হ'ল তিলক দলে স্বাস্থ্যজনিত কাৰণত তেওঁ দীৰ্ঘদিন ধৰি বাহিৰত তেওঁ চিকিৎসা কৰি আছিল স্বাস্থ্যজনিত কাৰণত আৰু আজি দেখিলোঁ যে সন্ধিয়াৰ ভাগত তাপিৰ গাঁও যিগৰাকী অৰুণাচলৰ সাংসদ তেওঁৰ লগত দিল্লীৰ বাসগৃহত তেওঁ বৈঠকত মিলিত হৈছে আৰু তাপিৰ গাঁৱে এটা ষ্টেটমেণ্ট দিছে যে আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু যি এটা ঘটনা ঘটিছে এই গোটেই ঘটনাটো আলোচনাৰ মাধ্যমেৰে দুইখন চৰকাৰে সমাধান কৰিব আৰু টিএমপিকে লগতে অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্ট ইউনিয়ন মানে আপটোৰ উদ্যোগত এই গোটেই ঘটনাটো সমাধান তেওঁলোকে কৰিব এনেধৰণে তেওঁ এটা মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত তেওঁ এই গোটেই ঘটনাটো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীতে আজি আৰু এটা ডেভেলপমেণ্ট হৈছে সেইটো হ'ল পেমা খাণ্ডুৰ উদ্যোগত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ইটানগৰত গালো ষ্টুডেণ্ট ইউনিয়ন আৰু গালো ৱেলফেয়াৰ ছ'চাইটি আৰু অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত সহযোগত এখন বৈঠকত মিলিত হৈছে আৰু তাত এটা কথা কৈছে যে সীমান্তত যিবিলাক ঘটনা ঘটিলে বিগত সময়ছোৱাত এই গোটেই ঘটনাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সকলোৱে শান্তি বাহাল ৰাখিব লাগে আৰু স্থিতাৱস্থা তেওঁলোকে বাহাল ৰাখিব লাগে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি সূচনা নহয় তাৰ বাবে গালো ষ্টুডেণ্ট ইউনিয়ন আৰু গালো ৱেলফেয়াৰ ছ'চাইটিক নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে কাৰণ যি এটা ঘটনা সংঘটিত হৈছিলে মিংমাং বদতিত আৰু ইফালে হিমাবস্তিৰ যিসকল লোক আছিল তাত 50 ঘৰ লোকে বসবাস কৰিছিল সেয়া হ'ল গালো সম্প্ৰদায়ৰ লোক গতিকে সেইকাৰণেই পেমা খাণ্ডুৱে গালো সম্প্ৰদায়ৰ ষ্টুডেণ্ট ইউনিয়নৰ লগত আৰু ৱেলফেয়াৰ ছ'চাইটিৰ লগত ইটানগৰত বৈঠকত মিলিত হৈছে আৰু একে সময়ত অসুস্থতাত থকা তিলক দলে দিল্লীত তাপিৰ গাঁৱৰ লগত সাংসদ তাপিৰ গাঁৱৰ লগত বৈঠকত মিলিত হৈছে আৰু আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি কোৱা হৈছে আৰু একে সময়তে আৰু এটা তথ্য আমাৰ হাতত আছে কাইলৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ লগত ধেমাজি জিলাৰ স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে টিএমপিকে জিলা পৰ্যায়ৰ যিসকল নেতৃত্ব আছে তেওঁলোকৰ লগত দিনৰ 12 বজাত ধেমাজি আৱৰ্ত ভৱনত এখন বৈঠকত মিলিত হ'ব আৰু সেই বৈঠকৰ সিদ্ধান্ত মৰ্মেই হয়তো পৰৱৰ্তী কাৰ্যসূচী নিৰূপণ কৰা হ'ব সুনীত ভূঞা নিশ্চয় ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা পৰৱৰ্তী কাৰ্যক্ৰমণিকা নিশ্চয় লক্ষণীয় হ'ব কাইলৈৰ দিনটোত ঘটনা প্ৰবাহ কোনফালে যায় সেয়াও অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বুবুল হাজৰিকা ধন্যবাদ জনাইছোঁ